এই মুহূৰ্তত ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ অতি সুখবৰ অৱশেষত মুকলি হৈছে শিক্ষা বিভাগৰ 10,000কৈ চাকৰিৰ বিজ্ঞাপন আজি মুখ্যমন্ত্ৰীয়ে জনাইছে এই সুখবৰ অসম চৰকাৰৰ শিক্ষা বিভাগত 10,000কৈ নতুন চাকৰিৰ বাবে আজি বিজ্ঞাপন প্ৰকাশ কৰিছে আমাৰ চৰকাৰে আজি পুনৰ 10,000তকৈ অধিক বিভিন্ন খালী পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰাত সীমাবদ্ধ নহয় আমি আমাৰ নিৰ্ধাৰিত প্ৰতিশ্ৰুতি পূৰণৰ সীমা অতিক্ৰম কৰাৰ প্ৰয়াসত অব্যাহত ৰাখিছোঁ আৰু আজি মুকলি হোৱা এই শিক্ষা বিভাগৰ 10,000 চাকৰিৰ ভিতৰত ইয়াত উল্লেখ কৰিছে ডিৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনত ইয়াত আছে 1,424টা পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু 7,249টা গ্ৰেজুৱেট টিচাৰ আৰ্টছ গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ্ছ হিন্দী আৰু গ্ৰেজুৱেট টিচাৰ সংস্কৃত মিলাই পেলাই সৰ্বমুঠ 7,249টা গ্ৰেজুৱেট টিচাৰ ভেকেঞ্চি মুকলি হৈছে আৰু 1,424টা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে এই ভেকেঞ্চি সৰ্বমুঠ প্ৰায় 10,000 চাকৰিৰ বাবে শিক্ষা বিভাগৰ এই বিজ্ঞাপন প্ৰকাশ হৈছে আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।